চিকেন পৰঠা বনাবলৈ এয়া আটা লৈছোঁ। মই অমিত আটাটোৱে লৈছোঁ, আপোনালোকে যিকোনো আটা ব্যৱহাৰ কৰিব পাৰিব। আমি মানুহ যিহেতু দুটা, বৰ বেছি নাই লোৱা, ইমানখিনিয়ে লৈছোঁ। আৰু ইয়াত অকণমান নিমখ ছটিয়াই দিছোঁ। আৰু এতিয়া গৰম পানী অকণমান দি দিম, কুহুমীয়া গৰম পানী, বৰ বেছি গৰমো নহয়। এনেকৈ মই কমকৈ পানী দি আটাখিনি মঠি ল'ম ভালদৰে। আৰু এইটো এতিয়া দেখিছে নহয়, এটা লাডু বনালোঁ। আৰু ইয়াত অকণমান ৰিফাইন তেল ঘঁহি অলপ দেৰিৰ কাৰণে থৈ দিম। আৰু এয়া চিকেন, যিহেতু চিকেন পৰঠা, সেইকাৰণে চিকেন আৰু আলু এনেকৈ সৰু সৰুকৈ ফঁহিয়াই ল'লোঁ। আৰু এইফালে এয়া এইটো হৈয়ে গ'ল, কোমল হৈছে। এতিয়া অকণমান শুকান আটাৰ সৈতে বেলি ল'ম। অকণমান শুকান আটা ছটিয়াই দিলে ভাল হয় বেলিবলৈ। বৰ বেছি পাতল কৰিব নালাগে, অলপ ডাঠ কৰি ৰাখিব লাগে। বতৰটো আজি অলপ ডাৱৰীয়া, সেইকাৰণে বোলো আজি চিকেন পৰঠাকে খাওঁ। এনেকুৱা বতৰত চিকেন পৰঠাই হওক, মানে ৰুটি খাই বহুত ভাল লাগে হয়নে, ডাৱৰীয়া বতৰ। আপোনালোকে বাৰু এনেকৈ ডাৱৰীয়া বতৰত খায়নে, জনাবচোন মোক কমেণ্ট কৰি। একেবাৰে সহজতে বনাব পাৰি এনেকৈ চিকেন পৰঠা। দুখন ৰুটি বেলি ল'ব লাগে, এখন বেলিলোঁ, তাৰ ওপৰত এনেকৈ ষ্টাফিংখিনি মিলাই দিম চবফালে মেলি, আৰু তাৰ ওপৰতে আৰু এখন দি দিম। দেখিছে, একেবাৰে সহজ, একেবাৰে সাধাৰণ বনাবলৈ, অকণমান মিলাই দিলে হৈ যায়। আৰু এইফালে টাৱা গৰম কৰি প্ৰথমে অকণমান শুকানকৈ বনাই ল'লোঁ, একো নিদিয়াকৈ। এতিয়া অকণমান তেল ছটিয়াই দিছোঁ, একেবাৰে কম তেলতে বনাব পাৰি চিকেন পৰঠা। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে। অকণমান তেল ছটিয়াই দিম আৰু হৈ যাব। এনেকৈ গোটেইকেইখন বনাই ল'ম, চাই থাকিব ভিডিঅ'টো। আৰু এনেকৈ যদি নাই খোৱা, বনাই এবাৰ প্লিজ খাই চাব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকে ভিডিঅ'বিলাকত কমেণ্ট কৰিলেহে উৎসাহ পাওঁ। এনেকৈয়ে সকলোখিনি বনাই ল'ম। হৈ গ'ল চিকেন পৰঠা ৰেডি। নেমু টেঙা আৰু পিঁয়াজ, এনেকৈ অকণমান আচাৰো লৈ লৈছোঁ। এতিয়া খোৱাহে কথা আৰু, এয়া কাটিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে।